তোমালোকে কিয় আমাক এৰি থৈ গুচি গ'লা? মা, দেউতা, তোমালোকে কিয় এৰি থৈ গুচি গ'লা? এতিয়া আমি কাৰ লগত থাকিম? মা, দেউতাই আমাৰ বাবে বিহুৰ কাৰণে কাপোৰ আনিবলৈ গৈ এক্সিডেণ্ট হৈ মৰিবলগীয়া হ'ল। মা, দেউতা, তোমালোকৰ অবিহনে আমি এতিয়া কেনেকৈ থাকিম? মা, দেউতা, ভাইটি, নাকান্দিবি ভাইটি, আমি আছো নহয়। তই এনেকৈ কান্দি থাকিলে আমাৰ জানো ভাল লাগে? হা, তই নাকান্দিবি ভাইটি, আমি বাহিৰে তিনিজনী আছো নহয়। তোক মা দেউতাৰ দৰে মৰম কৰিম। তই চিন্তা নকৰিবি, আমি তোক একো হ'বলৈ নিদিওঁ। মা আৰু দেউতাই কিয় আমাক এৰি থৈ গুচি গ'ল? এতিয়া আমাৰ ঘৰখনৰ কি অৱস্থা হ'ব? দেউতা আৰু মাৰ সকামলৈকে মানুহবোৰ অহা যোৱা কৰি আছিল, কিন্তু অলপ দিনৰ পৰা কোনো নহা হ'ল। আমি অকলে থাকিব লাগিব। মা দেউতা নাই এতিয়া, কোনে আমাক কাম কৰি খুৱাব? মই কাম কৰি খাম। ভাইটি, তোৰ চকুত আমি চকু পানী চাব নোখোজো ভাইটি, তই নাকান্দিবি, চিন্তা নকৰিবি, আমি বাহিৰে তিনিজনী আছো নহয়। তোক একো কষ্ট পাবলৈ নিদিওঁ। মানুহবোৰ এনেকুৱাই, মা দেউতা জীয়াই থকালৈকে মানুহবোৰ আহ আছিল, এতিয়া মা দেউতাও নোহোৱা হ'ল, সকামলৈকে অহা যোৱা কৰিলে। এতিয়া আৰু আমাৰ খা খবৰ ল'বলৈ কোনো নাহে ভাইটি। আমি নিজেই নিজৰ খেয়াল ৰাখিব লাগিব এতিয়া। তই চিন্তা নকৰিবি ভাইটি, ঘৰখন চলাম মই, তই নাকান্দিবি। তই ঠিকে কৈছ বা, বেলেগ মানুহৰ কথা বাদেই দে। নিজৰ খুৰা খুৰী, বৰ্তা বৰমা সকলোৱে আমাক গায়ে লেঙা দিলে। সকামটো হোৱালৈকে সকলো অহা যোৱা কৰিছিল, আৰু এতিয়া কাৰো খা খবৰ নাই। আমি কেনেকৈ খাইছো, কি পিন্ধিছো, কি কৰিছো, কাৰো যেন খবৰ ল'বলৈ সময় নাই। মোৰ মা আৰু দেউতালৈ বৰ মনত পৰিছে। কিয় ভগৱানে আমাৰ মা দেউতাক লৈ গুচি গ'ল? ভাইটি, তই নাকান্দিবিচোন, তই কান্দিলে আমাৰ আৰু বেয়া লাগে। আমি বাহিৰে তিনিজনী আছো নহয়, তোক কষ্ট পাবলৈ নিদিওঁ ভাইটি। লোকৰ ঘৰত কাম কৰি হ'লেও তোক আমি দুবেলা দুসাঁজ খুৱাম, পিন্ধাম আৰু পঢ়ুৱাম। তই আগতে কৈছিলি নহয় মাহঁতক যে তই ডক্টৰ পঢ়িবি, তোক আমি পঢ়ুৱাম, আমি কষ্ট কৰিম, কিন্তু তোৰ সপোনটো পূৰণ কৰাম। তই একো কষ্ট নোপোৱাকৈ ডাঙৰ হ'ব। আমি বাহিৰে তিনিজনী তোক বহুত মৰম কৰিম, নাকান্দিবি ভাইটি। বা, তই সঁচাই কৈছনে? মোৰ পঢ়িবলৈ বৰ মন আছে। মোৰ লগৰ লাকুহঁতে সেইদিনাখন কৈছে মই বোলে আৰু পঢ়িব নোৱাৰিম, কাৰণ দেউতা নাই যে, দেউতাৰ অবিহনেনো পইচা কোনে ইনকাম কৰিব? মোৰ মনটো বৰ বেয়া লাগিছিল সেইদিনাখন। বা, তহঁতেনো ক'ত কাম কৰিবি? ইমান টকা ক'ত পাবি মোক পঢ়ুৱাবলৈ? ঘৰখন চলোৱাৰ পৰা আৰম্ভ কৰি এতিয়া সকলোবোৰ কৰিব লাগিব। মোৰ পঢ়া শুনা গ'ল আৰু বা, মোৰ সপোনটো সপোন হৈ থাকিল। ভাইটি, তোৰ সপোন পূৰণ কৰিবৰ বাবে আমি বাহিৰে তিনিজনীয়ে যি কৰিব লাগে সকলো কৰিম। তই মাথো তোৰ নিজৰ পঢ়াত গুৰুত্ব দিবি, তই একো কৰিব নালাগে। আমি তিনিজনীয়ে তোৰ বাবে কষ্ট কৰিম। তই আমাৰ মৰমৰ একমাত্ৰ ভাই, মা দেউতাৰ অবিহনে তোক আমি মা দেউতাৰ দৰে মৰম দিম। মা দেউতাৰ অভাৱ অনুভৱ কৰিবলৈ তোক কেতিয়াও নিদিওঁ ভাইটি। ভাইটি, তই নাকান্দিবি, আমি তিনিজনীয়ে তোক কথা দিছো, যিকোনো কষ্ট কৰি হ'লেও আমি তোক পঢ়া শুনাত আগবঢ়াই নিয়ামেই। তোক একো অভাৱ হ'বলৈ নিদিওঁ ভাইটি। তই মা দেউতাৰ অভাৱ অনুভৱ নকৰাকৈ ডাঙৰ হ'ব লাগিব, পঢ়িব লাগিব, ভাল মানুহ হ'ব লাগিব। তই তোৰ সপোন পূৰণ কৰিব লাগিব ভাইটি। তাৰ বাবে আমি যি কষ্ট কৰিব লাগে সকলো কৰিম। বা, তহঁতে সঁচাই কৈছনে বা? কিয় মিছা ক'ম হা? আমি সঁচাই কৈছো। আমি তোৰ বাবে কষ্ট কৰিম। আমি নিজৰ পঢ়া শুনা বাদ দিম। তিনিজনীয়ে আমি কাম কৰিম তোৰ বাবে, কেৱল তোৰ সপোন পূৰণৰ বাবে। গতিকে তই নিজে ভালদৰে কিন্তু পঢ়া শুনা কৰিব লাগিব। কৰিম বা, আনৰ বাবে নহ'লেও আমাৰ এই ঘৰখনৰ বাবে, তহঁতৰ বাবে মই পঢ়িম, যদি তহঁতে মোক টকা পইচা দি সহায় কৰিব পাৰ।
নোযোৱা হৈ থাকিলি যে একেবাৰে মই স্কুল এৰি দিলোঁ মই স্কুললৈ গ'লে ঘৰখন কোনে চলাব মই সেইবাবে স্কুল এৰি দিলোঁ তহঁতেতো জানই আমাৰ মা দেউতা এক্সিডেণ্ট হৈ ঢুকালে এতিয়া ঘৰখন ভণ্টি ভাইটি সকলোৰে দায়িত্ব মোৰ গতিকে মইনো স্কুললৈ গৈ কি কৰিম কচোন সেয়েহে মানুহৰ ঘৰলৈ কাম বিচাৰি আহিছোঁ অ' হয় নেকি তোমাৰ হায়াৰ ছেকেণ্ডেৰীটো কমপ্লিট কৰি লোৱাহে ভাল আছিল আৰু এটা বছৰহে আছিল ইছৰাম তহঁতলৈ বেয়াই লাগে পাই আৰু ৰূপালী আৰু জিবলি সিহঁত দুজনী পিছে কিয় যোৱা নাই সিহঁতেও কি স্কুল এৰিলে নেকি মই সিহঁত দুজনীক কৈছিলোঁ সিহঁত দুজনীক স্কুল যাবলৈ সিহঁতো বোলে স্কুললৈ নাযায় সিহঁতে বোলে স্কুললৈ যোৱাৰ সলনি ঘৰে ঘৰে কাম কৰিব আৰু সেই টকাৰে ঘৰ চলাবলৈ মোক সহায় কৰিব আমাৰ মাত্ৰ ভাইটিকহে পঢ়ুৱাম সি ভালদৰে পঢ়ক তাক সকলো বস্তু যা যোগাৰ কৰি দিম সি বৰ ডাঙৰ সপোন দেখিছেও তাৰ সপোনটো পূৰণ কৰিবৰ বাবে আমি বাইক তিনিজনীয়ে কষ্ট কৰিম বুলি সিদ্ধান্ত লৈছোঁ সেয়েহে সিহঁতেও স্কুল এৰিলে বাদ দিলোঁ প্ৰয়োজনীয় বস্তুবোৰ যদি সময়মতে গোটাই ল'ব নোৱাৰোঁ তেতিয়াহ'লে পঢ়িনো কি লাভ পঢ়া শুনা কৰিবলৈ সকলো বস্তুৰ যা যোগাৰ নহ'লে কেনেকৈ হ'ব কচোন আৰু আমাকনো কোনে বস্তু যা যোগাৰ কৰি দিব সেয়েহে স্কুল এৰি দিলোঁ ইছ ৰাম ৰাম তহঁতৰ যে বেয়াই লাগিছে পিছে তই এতিয়া কোনফালে ওলালিনো কাম বিচাৰি যাওঁ ঐ ক'ৰবাত কামৰ খবৰ পালে কবিচোন মই কাম এটা বিচাৰি বৰকৈ হাবাথুৰি খাই ফুৰিছোঁ ভণ্টিহঁতো গৈছে কাম বিচাৰি অ' হয় নেকি বাৰু ৰ মই খবৰ পালে ক'ম বাৰু মই এইফালে যাবলৈ আহিছোঁ যাওঁ দে তই গৈ থাক হ'ব দে ঘৰত কোনোবা আছেনে অঁ ঐ কোন তই এনেকৈ সোমাই আহিছ যে বাইদেউ মই জিমলি আপোনালোকৰ ঘৰত বাৰু কাম কৰা ছোৱালী লাগিব নেকি মই মানে বৰ কাম এটা বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ আপোনালোকৰ ঘৰত কাম আছে যদি ময়ে কৰিলোঁ হয় নাই আমাৰ ঘৰত কাম কৰা মানুহ আছে আমাৰ ঘৰত কাম কৰা মানুহৰ কোনো প্ৰয়োজন নাই যা ওলাই যা অ' হয় নেকি বাইদেউ হ'ব দিয়ক যাওঁ বেয়া নাপাব কাম এটা দৰকাৰ হৈছিল বাবে বিচাৰি আহিছিলোঁ হ'ব দিয়ক শুনকচোন কি হ'ল কচোন মই মানে কাম এটা বিচাৰি আহিছিলোঁ আপোনালোকৰ ঘৰত বাৰু কিবা কাম কৰিবলৈ মানুহ লাগিছিলে নেকি অঁ কিবা কাম মানে কাম এটা আছিল বাৰু তই কৰিব পাৰিবি জানো পাৰিম মোক কাম এটা বৰ জৰুৰীকৈ দৰকাৰ হৈছে কি কাম আছিল কওকচোন বাৰু এই আমাৰ ঘৰত কাম কৰা মানুহ আছেই বাকীবোৰ মানে আমাক কেঁচুৱাটো ৰখি দিবৰ কাৰণে এজনী মানুহ বিচাৰি ফুৰিছিলোঁ তই কেঁচুৱা চম্ভালিব পাৰিবি জানো পাৰিম কিয় নোৱাৰিম মই আমাৰ ভাইটিক লৈ ডাঙৰ দীঘল কৰিছোঁ নহয় পাৰিম মই অকল কেঁচুৱা ৰখিলে নহ'ব কেঁচুৱাৰ সেই কাপোৰ কানি এই ভগা মোটা সকলোবোৰ চাফ চিকুণ কৰিব লাগিব সকলোবিলাক কৰিব পাৰিবিনে নোৱাৰো তই পাৰিম চব কৰিব পাৰিম চব কৰিম সকাহ মোটা সকলোবিলাক চাফ চিকুণ কৰিম মই ধুনীয়াকৈ ল'ৰাটোক ৰখি দিব পাৰিম ঠিক আছে তেতিয়াহ'লে তই কাইলৈৰ পৰা আহি যাবি কামত হ'ব দিয়ক আপোনাক বহুত ধন্যবাদ দাদা মাক দেউতাক ঢুকোৱাৰ পিছত ৰূপালী সোণালী আৰু জিমলি আৰু ভায়েক দিগন্ত একেবাৰে অকলশৰীয়া হৈ পৰিল সিহঁতৰ আত্মীয় স্বজনে সিহঁতৰ খবৰ নোলোৱা হ'ল বেচেৰা ল'ৰা ছোৱালীকেইটাই কৰিবনো কি উপায়তো নাই ছোৱালীকেইজনীয়ে নিজৰ পঢ়া শুনা বাদ দি ঘৰে ঘৰে কাম বিচাৰিবলৈ ধৰিলে আৰু তিনিওজনীয়ে তিনি ঠাইত কাম পালে তিনিওজনীয়ে লোকৰ ঘৰে ঘৰে কাম কৰি ঘৰখন চলোৱাৰ লগতে ভায়েককো পঢ়াবলৈ ধৰিলে এনেদৰে সিহঁতৰ দিনবোৰ বাগৰিবলৈ ধৰিছে ভুলতে হাতৰ পৰা বটলটো পৰি ভাগি থাকিল বাইদেউ ভুলতে কাম কৰিবলৈ আহি বস্তু ভাঙি ধ্বংস কৰিবলৈ আহিছ বাইদেউ মই ভাঙো বুলি ভবা নাই বাইদেউ পটককে মোৰ হাতৰ পৰা পিছল খাই পৰি গ'ল বাইদেউ চুপ কথা ক'বলৈ আহিছ পিছল খাই পৰি গ'ল হা বটলটো ভাঙি পেলাই মোক কিমান লোকচান কৰিলি তই গম পাৱ নে হা ঐ তোৰ দৰমহাৰ পৰা কাটিম পইচা তোৰ দৰমহাৰ পৰা পইচা কাটিম কাম কৰিলে ভালকৈ কৰিবি নহ'লে উলিয়াই দিম কিন্তু বাইদেউ মোক উলিয়াই দি দিব বাইদেউ মই ভালদৰে কৰিম এইবাৰ পৰা সাৱধানে কৰিম বাইদেউ এইবাৰ পৰা আপোনাক মই একো আমনি নিদিওঁ মই ভালদৰে কাম কৰিম বাইদেউ চাবি কিন্তু তোক এবাৰ লাষ্ট ৱাৰ্ণিং দিছোঁ এইবাৰ যদি বস্তু যদি কিবা এটা হয় নহয় তোক 1 টকাও নিদিয়াকৈ সেই কামৰ পৰা উলিয়াই দিম কৈ দিছোঁ কিন্তু মোৰ খাটাং কথা হ'ব বাইদেউ হ'ব আপুনি চিন্তা কৰিব নালাগে মই এবাৰ পৰা সাৱধানে কাম কৰিম এই চব মানে কাম এটা ভালকৈ কৰিব নোৱাৰে বটলটো ভাগিলে কাৰণে বাৰু মোক মাৰিব লাগেনে আজিলৈকে মা দেউতাই এচাক মাৰি পোৱা নাছিল আজি লোকৰ হাতত মাৰ খাবলগীয়া হৈছে পৰিস্থিতি আজি আমাক ক'ৰ পৰা ক'ৰ পোৱালেহি আগতে মা দেউতাই ক'ৰ পৰা কি কৰি খুৱাইছিল গমেই পোৱা নাছিলো কিন্তু এতিয়া নিজে লোকৰ ঘৰত কাম কৰি লোকৰ মাৰ ধৰ খাই টকা ঘটিবলগীয়া হৈছে মই
এনেকৈ গন্ধা কথা কৈ থাকিলে আগবাঢ়ি যাব পাৰিম জানো? নাই নাই, মই এনেকৈ দুৰ্বল হৈ পৰিলে নহ'ব। মোৰ ভাইটিটোক পঢ়ুৱাব লাগিব, ঘৰখন চলাব লাগিব। মই এনেকৈ দুখ কৰি কাম নকৰাকৈ থাকিলে নহ'ব নহয়। লোকৰ মাৰ ধৰ খাই হ'লেও কাম কৰিবই লাগিব। বৰ ভাগৰ লাগি গৈছে, অলপ গছৰ ছাতে বহিয়ে লওঁ নেকি? নাই নাই, বহিব নোৱাৰোঁ। বহিলে আকৌ দেৰি হ'ব। দেৰি হ'লে মালিকনী বাইদেৱে গালি পাৰিব। কামবোৰ কৰিবলৈ আছেই নহয়। মই এনেকৈ বহি আৰাম কৰি থাকিলে হ'ব জানো? কি যে মানুহৰ ঘৰত কাম কৰিবলৈ সোমালোঁ আৰু। ঘৰৰ কাম বন কৰাৰ লগতে পথাৰলৈও যাব লাগে, গৰুৰ বাবে ঘাঁহ কাটিব লাগে, আৰু যে কত কি কৰিব লাগে। আৰে মই আকৌ এইবোৰ কি কথা ভাবিছোঁ? কামেই, যি কামেই নহওক লাগিলে মই কাম কৰিলেহে পইচা পাম। কাম কৰি পইচা পালেহে ভাইটিক আমি ভালদৰে পঢ়াব পাৰিম, আমি দুবেলা দুসাঁজ খাব পাৰিম। কিয় এইবোৰ চিন্তা কৰিছোঁ? মানুহ ঘৰত কামটো যে পাইছোঁ সেইটোৱে ডাঙৰ কথা। নহ'লে দেখোন ৩-৪ দিন মানুহৰ ঘৰে ঘৰে কাম বিচাৰি ফুৰোঁতে গৈছিল, কোনেও কাম নিদিয়ে। ভাগ্যৰ বলতহে এইটো কাম পাইছোঁ, হেৰুৱাব নোৱাৰোঁ। গতিকে ভালদৰে কাম কৰিব লাগিব, মনোযোগ দি কাম কৰিম, যাতে মালিকৰ ঘৰৰ মানুহে মোক ভাল পায়। কিনো কষ্ট হৈছে আমাৰ? ঘৰত কৰা কামকেইখনৰ নিচিনাহে আৰু। নাই হোৱা আমাৰ একো কষ্ট। ভাইটি, আমাৰ একো কষ্ট হোৱা নাই। তই সেইবোৰ কথা ভাবি থাকিব নালাগে, নিজৰ পঢ়াত গুৰুত্বৰে। আমিনো কি ডাঙৰ কামটো কৰিছোঁ? ঘৰত কৰাৰ দৰে বাচন ধোৱা, ঘৰ সৰা এইবোৰ কামহে। এইবোৰতো কাম হ'লনে? তোন আকৌ ভাইটি, তই আমাৰ কথা চিন্তা কৰি পঢ়াত মনোযোগ নিদিয়াকৈ নাথাকিবি আকৌ। আমাৰ একো কষ্ট হোৱা নাই। মিছা নামাতিবিহঁত। লোকৰ ঘৰত কাম কৰি তহঁতৰ কষ্ট নাই হোৱা বুলি ক'লে মই কেতিয়াও নামানো। তহঁতে মোৰ বাবে ইমান কৰিছ বা। মই বহুত লাকি হয়, তহঁতৰ দৰে মই বা পাইছোঁ। তহঁতে নিজৰ পঢ়া শুনা এৰি মোৰ বাবে লোকৰ ঘৰত কাম কৰিছ, ঘৰ চলাইছ, মোৰ সপোনটো পূৰণ কৰিবৰ বাবে আগবঢ়াই দিছ। চাবি, এদিন মই মোৰ সপোনটো বাস্তৱত ৰূপায়িত কৰি তহঁত তিনিওজনীক বহুত সুখ দিম, বহুত বেছি। আৰু তোৰ সপোনটো পূৰণ কৰিবলৈ আমি যিমান কষ্ট কৰিব লাগে সিমান কৰিম, যিমান টকা লাগে সিমান টকা দিম। মাথো তই একাগ্ৰতাৰে পঢ়ি যা। তই মনোযোগ দি পঢ়া শুনা কৰিলে ভাল ফল সদায় পাবি। আৰু এই আশীৰ্বাদ আমাৰ ফালৰ পৰা তোলৈ সদায় থাকিব ভাইটি। মই জানো বা, তহঁতে মোক পঢ়ুৱাবৰ বাবে বহুতখিনি কৰিছ। জান, আজি দীপুৱে মোক ৰাস্তাত লগ পাই কৈছে তোৰ বাহিৰে বোলে চাকৰণী। মোৰ মনটোত বৰ দুখ লাগিছিল বা। কওক দেও ভাইটি, কোৱা মানুহে ক'বই, হহা মানুহে হাঁহিবই, কিন্তু আমাক কি খাইছোঁ কি পিন্ধিছোঁ বুলি সুধিবলৈ কোনোবা যেন আজিলৈকে আহিছে। সেই লোকৰ কথাত গুৰুত্ব নিদিবিও ভাইটি, নিজে কি কৰিছোঁ সেইটোত গুৰুত্ব দে। চাবি, তেতিয়া নিজৰ জীৱনটো বৰ সুখৰ হৈ পৰিছে। আনক ভাল লগাবলৈ গৈ আমি ঘৰতে বহি থাকিব নোৱাৰোঁ নহয়। ঠিকে কৈছে সৰুবা, আমি আনক ভাল লগাবলৈ গৈ ঘৰতে বহি শুই দিন পাৰ কটাব নোৱাৰোঁ নহয়। সিহঁতে আমি কি খাইছোঁ কি পিন্ধিছোঁ বুলি সুধিবলৈও সময় নাপায়। সেইবোৰে আকৌ আমি লোকৰ ঘৰত কাম কৰা দেখি বুবু বাবা কৰি লাভ নাই নহয়। ভাইটি, তই আকৌ মানুহে কোৱা এই কথাবোৰত লাজ পাওঁ নেকি? আমি যে তোৰ বায়ে হৈ লোকৰ ঘৰত চাকৰ কৰিছোঁ, এই কথাটোৱে তই লাজ পাওঁ নেকি ভাইটি? কি কথা কৈছ বা? মই কিয় লাজ পাম? তহঁতে ঘৰখনৰ কাৰণে কষ্ট কৰিছ, মোৰ বাবে কষ্ট কৰিছ। তহঁতেতো ক'ৰবাত চুৰ কৰিবলৈ যোৱা নাই, কৰ্ম কৰিহে টকা ঘটিছ, ঘৰ চলাইছ, মোক পঢ়ুৱাইছ। গতিকে মই কিয় লাজ পাম? যোনে যি কৈ থাকক, মই একো গুৰুত্ব নিদিওঁ। ভাইটি, তই ঠিকেই কৈছ। তই লোকৰ কথা সেইকাৰণে শুনি সেইকাৰণে উলিয়াই দিবি। লোকৰনো কি, আনৰ দুখ চুবিলাক কচৰি ফুৰোঁতেই দিন যায়। গতিকে সেইবোৰ মানুহৰ কথা শুনি মন বেয়া নকৰিবি ভাইটি। বা, মই এতিয়া পঢ়োঁগৈ। ভাত হ'লে মোক মাতি দিবিহঁত। হ'ব যা। মাক দেউতাক নোহোৱাৰে পৰা পানী শাক নচৰা যেন অৱস্থা হোৱা দিগন্তহঁতৰ ঘৰখনত বায়েক তিনিজনীয়ে লোকৰ ঘৰত চাকৰণি কৰি দিগন্তক পঢ়ুৱাই শুনোৱাই আজি দিগন্তৰ সপোন পূৰ কৰিলে। দিগন্ত এতিয়া এজন ডাক্তৰ হিচাপে স্বীকৃতি পালে। কিমান সুখ পাইছোঁ তোক ভাষাৰে বুজাব নোৱাৰোঁ। বহুত সুখী হৈছোঁ আজি মই, বহুত সুখী হৈছোঁ। এইবোৰ সকলোবোৰ সম্ভৱ হৈছে তহঁতৰ বাবে বা। তহঁতৰ কষ্টৰ ফলত মোৰ এই পৰ্যায় পাইছোঁহি বা। এতিয়া আৰু চিন্তা নকৰিবি, মই তহঁতক আৰু লোকৰ ঘৰত কাম কৰিবলৈ নিদিওঁ বা। তহঁতে সদায় সুখত থাকিব পাৰিবি। তহঁতক লোকৰ ঘৰত কাম কৰিবলৈ মই আৰু নপঠিয়াম বা। বাৰু হ'ব দে, তই এতিয়া সেইবোৰ কথা বাদ দেচোন বাৰু। নিজৰ কৰ্মটো যাতে নিষ্ঠাৰে কৰি যাব পাৰ সেইটোত গুৰুত্ব দে। সেইটোতো মই কৰিমেই বা। লগতে মোৰ কৰ্তব্য তহঁত তিনিজনীক চোৱাটো।
তহঁতে মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলি, মা দেউতাৰ অভাৱ অনুভৱ নোহোৱাকৈ তহঁতে মোক ডাঙৰ কৰিলি, পঢ়ুৱালি শুনোৱালি, মোৰ সপোন পূৰণ কৰালি। এতিয়া তহঁতক সুখত ৰখাৰ দায়িত্ব মোৰ। বাৰু বাৰু হ'ব দে, আমাক বাৰু সুখত ৰাখিবি। আমাৰ আৰু এটা কৰ্তব্য আছে তোৰ বাবে কৰিবলগীয়া। তোৰ বিয়াখন পাতি দিলে আমি তিনিজনী আজৰি আৰু। বা তই যে কি কথা ক, তই আকৌ বিয়াৰ কথা আলোচনা কৰিব হ'লেই নে তোৰ? আৰে কৰিব লাগিব তোৰ, নকৰিলে হ'বনে? তই কি বিয়া বাৰু নাপাতো বুলি ভাবিছ নেকি? পাতিম বা, কিন্তু লাহে দিহে। তহঁতকোতো বিয়া দিব লাগিব, তাৰ পাছত মই বিয়া পাতিম। নাই নাই, নহ'ব দেই। প্ৰথমে আমাৰ মৰমৰ বোৱাৰীজনী ঘৰলৈ আনি ল'ব লাগিব, তাৰ পাছতহে আমি বিয়া হ'ম। বা তোৰ লগত আৰু মই জিকিব পাৰিমনে? তই যি ভাল দেখ তাকে কৰিবি, মোৰ কোনো আপত্তি নাই। সৰুৰ পৰাতো তহঁতে যেনেকৈ যি কৰিবলৈ কৈ আহিছ তাকেইতো মই কৰি আহিছোঁ। গতিকে এতিয়ানো মই কি নাক'ম? তই যি ভাল দেখ, যেতিয়া ভাল দেখ তেতিয়াই কৰিবি, মোৰ কোনো আপত্তি নাই। বিয়া বুলি মানুহবোৰে ঘৰখন ভৰি আছিল, আজি সকলো গৈ শেষ হ'ল। আজিৰ পৰা ঘৰখন ঠাণ্ডা পৰি যাব পাই। তাকেতো ময়ো ভাবি আছো, সৰু পেহীহঁত আছিলে, এতিয়া সিহঁতো গ'লগৈ। এতিয়া ঘৰখন খালী আৰু বৰ নিজান পৰি যাব পাই। এইকেইদিন কিমান যে ভাল লাগিছিল বিয়া বুলি। আজিৰ পৰা ঘৰখন বৰ ঠাণ্ডা হৈ থাকিব। বাৰু যি কি নহওক দে, ক'তনো সদায় আৰু এনেকুৱা এটা পৰিৱেশ পাই থাকিবি। যি হওক নহওক, অন্ততঃ ভাইটিৰ বিয়াখন পাতি দিলো যেতিয়া, এতিয়া আৰু আমাৰ চিন্তা নাই। সি আকৌ আমাক বিয়া দিহে বিয়া পতাৰ কথা কৈছিল। আমি বিয়া হৈ যোৱাৰ পাছত বাৰু তাক এনেকৈ কৰি দিব পাৰিলোহেঁতেনে। সেইটো কাৰণে জোৰ জবৰদস্তি কৰি তাৰ বিয়াখন পাতি দিলো। ভালেই হ'ল ন? এতিয়া অন্ততঃ আমাৰ চিন্তা অলপ কমিব। বা তই ঠিকেই কৈছ। এতিয়া আৰু আমি ভাইটিৰ ইমান চিন্তা নকৰিলেও হ'ব। তাৰ ঘৈণীকে তই চিন্তা কৰিবই নহয়। বল ভিতৰলৈ বল, কিমান কাম আছে সকলোবিলাক কৰি আজৰি হ'ব লাগিব। বা কাম বনবোৰ কৰি আজৰি হৈ লোৱা। দিগন্ত এতিয়া বিয়া পাতিবলৈ একেবাৰে বিচৰা নাছিল, কিন্তু বায়েকহঁতৰ হেঁচাত সি বিয়া পাতিবলৈ বাধ্য হ'ল। তাৰ বাবে ধনী ঘৰৰ পৰা চহৰৰ পৰা বিয়া পাতিবৰ বাবে ছোৱালীৰ প্ৰস্তাৱ আহিল, আৰু সকলোবোৰ চোৱা চিতা কৰি ল'ৰা আৰু ছোৱালী মন মিলাৰ বাবে সিহঁতৰ বিয়াখন ধুমধামেৰে কৰাই দিয়া হ'ল। আৰু বিয়াখন হৈ যোৱাৰ পাছত সিহঁতৰ ঘৰখনত আনন্দৰে ভৰি পৰিল। কিন্তু সেই আনন্দ যেন সিহঁতৰ বেছি দিনলৈ টিকি নাথাকিল। দিগন্তৰ ঘৈণীয়েকে বায়েকহঁতক সেইখন ঘৰত থকাটো তাই একেবাৰে সহ্য কৰিব পৰা নাছিল। আৰে নীনা, নীনা, নুঠা কিয়? ইমান সময়লৈকে শুই আছা যে? মোৰ ডিউটিয়ে যাব হ'ল, উঠা আকৌ। নিজৰ মানুহজন ডিউটিলৈ যাবলৈ ওলাইছে আৰু মানুহজনী বাৰু শুই থাকেনে? আৰে তুমি মোক কিবা এটা খাবলৈ দিব লাগে নে শুই থাকিব লাগে কোৱাচোন? কিয়? তোমাৰ বায়েকহঁত আছে দেখোন, সিহঁতে কি তোমাক কিবা এটা খাবলৈ যোগাৰ কৰি দিব নোৱাৰে? ইমান দিনেতো তেওঁলোকে কৰি আছিলে, এতিয়া মই অহাৰ কাৰণে যে মই কৰিব লাগিব কি কিবা কথা আছে নেকি? নীনা, কি কৈছা তুমি এইবোৰ? ইমান দিনেতো বাহঁতে কৰি আছে, বাহঁতে কি ভাবিব কোৱাচোন? সদায় তুমি ইমান দেৰিকৈ উঠা, ইমান দিনে তুমি সিহঁতেতো একোৱে কোৱা নাই। মইহে আজি তোমাৰ কথাটো কৈছোঁ। আমাৰ বিয়া পতা এতিয়া এবছৰেই হ'বৰ হ'ল, কিন্তু তুমি এনেকৈ থাকিলে হ'ব জানো? সদায় তুমি দেৰিকৈ উঠা, বাহঁতে আজিলৈকে তোমাক একোৱে কোৱা নাই। কাইলৈ বাহঁতকো বিয়া দিব লাগিব, তেতিয়া তুমি কি এনেকৈ শুই থাকিবা নেকি? মই কি নোখোৱাকৈ যাম? হ'ব তোমাক চাগে ক'বলৈ সিহঁতে লগাইছে, মই জানো নহয়। মই দেৰিকৈ উঠাৰ কাৰণে সিহঁতৰ হিংসা। ইয়াত কি এনেই খাবলৈ পাবলৈ পাবা নেকি যে সিহঁতে একেবাৰে তোমাক যে সেই বস্তু এটা বনাই দিব নোৱাৰিব খাবলৈ? মনে মনে নীনা, বাহঁতে শুনিলে কিমান দুখ পাব জানানে? কি কথা কৈছা তুমি এইবোৰ? তুমি সকলোবোৰ কথা জানি শুনিও এনেকৈ কৈছা? কৈছো, তাতে কি হ'ল? এইকেইজনীৰ কাৰণে মই ভালকৈ ক'ৰবালৈ ওলাই যাব নোৱাৰো, একো এটা খাব নোৱাৰো, তোমাৰ লগত ফ্ৰীকে টাইমটো স্পেণ্ড কৰিব নোৱাৰো। এইকেইদিন সোনকালে বিয়া দি উলিয়াই নিদিয়ে কিয়? মই অশান্তি পাইছো। ক'ৰবাত ফুৰিবলৈ গ'লেও তিনিজনীকে ডিঙিত ওলমাই লৈ যাব লাগে, চিনেমা এখন চাবলৈ গ'লেও তিনিজনীৰ লগতে যাব। ক'তো ফুৰিবলৈ যাব নাপাওঁ অকলশৰে, অশান্তি লাগিছে মোৰ। কি? তাৰ মানে তুমি এইবোৰ কথা মোক ক'ম বুলি ভাবি আছিলা? তুমি বাইদেউহঁতক লগত লৈ যোৱাৰ কাৰণে অশান্তি পাইছা? আৰে তুমি সকলোবোৰ জানি শুনিও সিহঁতৰ বিষয়ে জনাৰ পিছতো তুমি সিহঁতৰ কথা এনেকৈ কৈছা? কিয় নকম? এইকেইজনীৰ কাৰণে মোৰ খাওঁতে বওঁতে শুওঁতে সকলোতে অশান্তি। প্লিজ নীনা, অকণমান সৰুকৈ কোৱা। বাহঁতে এইবোৰ কথা শুনিলে মনত বহুত বেছি দুখ পাব। তুমি এইবোৰ কথা নাভাবিবা। আৰু শুনাচোন, বাৰ কাৰণে, ডাঙৰ বাৰ কাৰণে ল'ৰা এটা আহিছে নহয়। যদি ল'ৰাটো ভাল হয়, সোনকালে বিয়াখন বাই ভাগত পাতি পেলাম বুলি ভাবিছোঁ। এইটোচোন ভালে কথা, ভালে হ'ব। সোনকালে বিয়াখন দিয়ে দিয়া, নহ'লে মোৰ মূৰটো চুবাই থাকিব এইকেইজনীয়ে। তোমাৰ লগত আৰু নোৱাৰি দেই। শুনিলি এতিয়া? সিহঁতৰ আমাৰ কাৰণে কাজিয়া হৈ থাকে। তহঁতক কওঁ নহয়, জলৈ তলৈ যাবলৈ ওলালে ঠেং ঠেং নোলাবি। দেখিছ এতিয়া আমাৰ কাৰণে সিহঁতৰ দুটাৰ মাজত কাজিয়া হৈছে। হয় দেও বা, নীনাই যে আমাৰ কাৰণে অসুবিধা পাব আমি ভবাই নাছিলো। তাই যে আমাক তেনেকৈ ভাবিব আমি কল্পনাই কৰা নাছিলো। আজিৰ পৰা আমি সিহঁতৰ লগত ক'ৰবালৈ যাবলৈ লগ ধৰিলেও নাযাওঁ দে। সিহঁতে আমাক লৈ কাজিয়া কৰিব নালাগে। বহুত দুখ লাগিছে আজি। নিজৰ ভাইটোৰ লগত ক'ৰবালৈ গ'লেও বোৱাৰীজনীয়ে বেয়া পায়। বা তাই আচলতে আমাক এইখন ঘৰত হয়তো থকাটোৱে বেয়া পাইছে, গম পাইছানে? আমাৰ বিয়া কেইখন সোনকালে হৈ যোৱাটোৱে তাই বহুত আশা কৰি আছে। মাকজনী আহি কিনো লগাই
ৰুমটোত সোমাই লৈ দুইজনী দেখোন নোলায়। মই ভালদৰে জানো মাকে তাইক ভাল কথা নিশিকায়। তাই কথা বতৰাবিলাকতে গম পায়। মাকে নিশ্চয় তাইক কিবা লগাই থাকে, গম পাইছনে? বা মাকজনী বহুত বেয়া আছে। মাকজনীয়ে তাইক সকলোবোৰ কথা লগাই থাকে। ভিতৰত সোমাই লৈ ফুচফুচাই কথা পাতে, যি বস্তু আনে ভিতৰলৈ লৈ যায়। এইবোৰনো বাৰু কিয় কৰিব লাগে হেৰৌ? আমিনো বাৰু কি অশান্তি দিছোঁ? আমাক দেখুৱাই কিবা এটা বস্তু দিলেও যেন আমি থাপ মাৰি লৈহে ল'ম, এনেকুৱা কৰি দেখুৱাই। বা তোক মই এটা কথা কওঁ, মই অমনক ভাল পাওঁ। সি মোক এই বছৰতে বিয়া কৰাম বুলি কৈ আছে। মই বিয়া পাতি যোৱাতকৈ পলাই গুচি যাওঁ নেকি নহ'লে? এনেকৈ পলাই যোৱাৰ কথা কেতিয়াও নাভাবিবি। সৰুকৈ হ'লেও তহঁতৰ বিয়াখন পাতিহে উলিয়াই দিব লাগিব। মোক চাবলৈ ল'ৰা আহিব বুলি ভাইটিয়ে মোক কৈছে। কি হয় চাই লওঁচোন। প্ৰথমে মোৰ বিয়াখন হৈ ল'বলৈ দে, তাৰপাছত তহঁতকেইজনী বিয়াখনৰ বাবে মই চিন্তা কৰিম। তহঁতে এনেকৈ পলাই বিয়া নাপাতিবি দেই। মাজু বাই ঠিক কথা কৈছে। আপুনি কিয় বাধা দিছে? তেওঁলোকে তাক ভাল পাই আছে যেতিয়া, বিয়া পাতি বুলি কৈছে যেতিয়া পলুৱাই বিয়া পাতে, যেনেকৈ বিয়া পাতে নিজৰ কথাহে। তুমি এইবোৰ কি কৈছা? মই ঠিকেই কৈছোঁ। কিয় আপোনালোকে ভায়েকৰ কথা কোনো চিন্তা নকৰে? পলাই যাব খুজিছে, যাওক, তাতে কিহৰ আপত্তি? দুই এপদ ঘৰুৱা বস্তু দি দিলে খেলা খতম। আপোনালোক তিনিজনীক বিয়া দিওঁতে ভায়েকৰ কিমান টকা যাব সেই কথা এবাৰ চিন্তা কৰিছেনে? হয় নেকি? তুমি তাৰমানে আমাৰ বিষয়ে এনেকৈ ভাবা? তোমাক বুজি পোৱাত আমাৰ অলপ দেৰি হ'ল। হ'ব দিয়া। তোমালোকে আমাক ধুমধামেৰে বিয়া পাতি আমাৰ লগত বস্তু দি পঠিয়াব নালাগেও নেনা। তোমালোকৰ পইচা তোমালোকেই খোৱা, তোমালোকৰ হাততে থাকক। আমাৰ লগত খৰচ কৰিব নালাগে। আমি কেতিয়াও ভাইটিৰ বেয়া চিন্তা কৰা নাই। সৰুৰ পৰা আমি তাক কেতিয়াও কষ্ট দিয়া নাই। তাৰ বাবে কষ্ট কৰি নিজৰ পঢ়া শুনা সকলো ত্যাগ কৰিলোঁ। আৰু এতিয়া সেই ভাইটোৰ কথা আমি কেতিয়াও বেয়াকৈ ভাবিব নোৱাৰোঁ। তাৰ কিবা এটা বেয়া হোৱাটো আমি কেতিয়াও নাভাবোঁ। হ'ব জনা আছে। আপোনালোকৰ দায়িত্ব আছিল মাক দেউতাক নোহোৱা ল'ৰাটোক আপোনালোকে চোৱা চিতা কৰাটো বা ভালে ৰখাটো, সেয়া বায়েক হিচাপে আপোনালোকৰ কৰ্তব্য। সেইখিনিতো আপোনালোকে কৰিবই লাগিব। আৰু সেইখিনিকে কৰিয়ে এতিয়া বৰ ডাঙৰ কাম কৰিলোঁ বুলি আপোনালোকে কি নিজৰ ভায়েকৰ সকলো টকা পইচা আত্মসাৎ কৰিম বুলি ভাবি আছে নেকি? নেনা, তুমি কিন্তু সীমা চেৰাই গৈছা। কি কথা কৈছা তুমি এইবোৰ? আমাৰ ভাইটিৰ টকা পইচা লৈ একো লোভ নাই। তুমি কেনেকৈ আমাক এইবোৰ কথা ক'ব পাৰা? কাৰণ আপোনালোকৰ বাবে এইখন ঘৰত মোৰ বহুত অশান্তি হৈছে। অতি সোনকালে আপোনালোকক বিয়া দি উলিয়াই দিব পাৰিলে মই এটা দীঘলীয়া শান্তি উশাহ ল'ব পাৰিম। কি? আমাৰ বাবে তোমাৰ অসুবিধা হৈছে? তুমি কেনেকৈ আমাক এনেকৈ ক'ব পাৰা? তোমাৰ অকণো বেয়া নালাগিল এনেকৈ ক'বলৈ? কিয় লাগিব? আপোনালোকৰ কাৰণে মই ক'তো অকলে ওলাই যাব নোৱাৰো। এওঁৰ লগত অকল ক'ৰবালৈ যাবলৈ ওলাই ক'ব বাইদেউহঁতকো লৈ যাওঁ, চিনেমা চাবলৈ যাবলৈ ওলাম বাহঁতকো লৈ যাওঁ, ফুৰিবলৈ যাবলৈ ওলাম বাহঁতকো লৈ যাওঁ। ৰাম, চব ফালে মুঠতে বা আৰু যেন কাকো নেদেখে। গতিকে আপোনালোকৰ কাৰণে অশান্তি নহয় মোৰ কি হ'ব? ইমান দিনে মনে থাকিলোঁ আৰু নোৱাৰো মই সহ্য কৰি থাকিব। মোৰ মনৰ কথা মই পেটত ৰাখিব নোৱাৰো। কৈ দিছোঁ, আপোনালোকে বেয়া পাই ভাল পায় সেইটো আপোনালোকৰ কথা। কি তুমি আমাৰ কথা এনেকৈ ভাবি থাকা? তোমালোকৰ আমাৰ বাবে ইমান অসুবিধা হৈছে, ইমানেই যদি অসুবিধা হৈছে আমি এইখন ঘৰৰ পৰা ওলাই গুচি যাম দিয়া। হ'ব ঘৰৰ পৰা ওলাই যাবলৈ কোৱা নাই। ঘৰৰ পৰা ওলাই গ'লে মানে মানুহে মুখে হাঁহিব মই বিয়া হৈ আহি খেদিলোঁ বুলি। তুমি এনেকৈ ক'বা বুলি যে কেতিয়াও ভবা নাছিলোঁ। আমাৰ কাৰণে তোমালোকৰ অসুবিধা হৈছে। আমি ঘৰৰ পৰা ওলাই যোৱাই ভাল হ'ব। তোমালোকৰে শান্তি হওক, তোমালোকে সুখত থাকা। আমাৰ বাবে তোমালোকৰ অসুবিধা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। এইকেইজনীক এনেকৈয়ে দিব লাগিব। সিহঁতৰ কাৰণে মই মোৰ নিজৰ মানুহজনৰ লগত অকণমান অকলশৰে সময় কটাব নোৱাৰোঁ। চবফালে কেৱল বা আৰু বা। বায়েকহঁতকহে দেখে, মোক নেদেখেই। তহঁতৰ বাবে মোৰ সুখ শান্তি নাইকিয়া হৈছে। এতিয়া মই তহঁতৰ সুখ শান্তি নাইকিয়া কৰিম। এইকেইজনী সোনকালে উলিয়াই দিব পাৰিলে মই শান্তি পাম। কি হ'ল ক? ইমান ডাঙৰ কথা তই মোক মাতি পঠিয়ালি। এই নক'বা আৰু মা, এই ডাঙৰজনীক চাবলৈ সিদিনাখন ল'ৰা এটা আহিছে নহয়। পচন্দ হৈছেই, বিয়া বাৰুৰ কথা আলোচনা চলিছেই। হয় নেকি? ভালেই হৈছে তেতিয়াহ'লে। পিছে কি হ'লনো পিছে? মানে শুন, জোঁৱাইক কবি কোনো দৰকাৰ নাই ডাঙৰকৈ বিয়া পাতি দিবলৈ। এতিয়া বয়সো হৈছে। সিহঁতৰ এতিয়া ইমান লাভ বিলাস কৰি বিয়া পতাৰ দিন নাইও। গতিকে ভাত এসাঁজ খুৱাই দিবলৈ কবি। ঘৰৰ সৰু সুৰা ভিতৰুৱা দুই এটা কাঁহী বাতি অলপ দি পেলাই বিয়াখন দি তহঁতৰ কৰ্তব্য শেষ কৰ। কোনো প্ৰয়োজন নাই ডাঙৰকৈ ধুমধামেৰে বিয়া পাতি টকা খৰচ কৰিবলৈ। জোঁৱাইক বুজাবি অলপ। মা, তুমি মোৰ মনৰ কথাটোকে ক'লা। ময়ো তাকে ভাবি আছিলোঁ জানানে। আৰু এইকেইজনীক বিয়া দিবলৈ লৈ আমাৰ সকলো টকা পইচা শেষেই হ'ব পায়। তিনিজনী বিয়া দিওঁতে কমটি খৰচ হ'ব নেকি? খোৱা বোৱা প্ৰেজেণ্ট একেবাৰে ৰভা চভা দিয়াৰ পৰা আৰম্ভ কৰি ৰাম লাখে টকা খৰচ হ'ব। ইফালে আকৌ বস্তুবোৰ দিব লাগিব নহয় যৌতুকত। ৰাম ময়ো তাকে ভাবি আছোঁ জানানে। এওঁহে আকৌ কিবা কয়। এটা কাম কৰিবি, মতা মানুহ সদায় মৰমেৰে ক'ব লাগে। আজি ৰাতি যেতিয়া আহিব, অহাৰ পাছত তই সেই জোঁৱাইক পৰম কৰি কথাবোৰ কবি। তেতিয়া অন্ততঃ জোঁৱাই বুজি পাব। নহ'লে তই যদি খং কৰি কওঁ নিজৰ বায়েক নহয়, কেতিয়াও এইবোৰ কথা নামানিবহি। মা, সেইটোকে কৰিম। হ'ব দিয়া মা, থেংক ইউ।
তুমি যে মোক বুদ্ধিবোৰ দি থকা কাৰণেহে মই এইবোৰ কৰিব পাৰোঁ, নহ'লেনো মোৰ দিমাগত এইবোৰ ক'ৰ পৰা আহে? এইকেইজনীৰ কাৰণে মোৰ কম অশান্তি হৈছে। খাওঁতে বওঁতে শুওঁতে এইকেইজনীৰ ওচৰত থাকিলে মোৰ গাটো কিবা পিৰপিৰাই থাকে। বাৰু এতিয়া মই যাওঁ দেই। এইকেইজনী চাগে বাহিৰৰ পৰা আমি কি পাতিছোঁ শুনিয়ে আছে, ভাবিছে চাগৈ কিবা আলোচনা কৰি আছোঁ বুলি। এতিয়া মই গৈ থাকোঁ দে। হ'ব দিয়া মা, যোৱা। আহক আজি কথাবোৰ ভালদৰে মৰমেৰে ক'ব লাগিব, তেতিয়াহে বুজি পাব। খং কৰি একো লাভ নাই। দিগন্ত, তুমি মোক কিমান ভাল পোৱা? আৰে আজি আকৌ তোমাৰ কি হ'ল? মই তোমাক বহুত ভাল পাওঁ, সেইটো কথা তুমি সুধিব লাগেনে? অঁ, সুধিব লাগিব, কাৰণ তুমি আকৌ তোমাৰ বাৰাহঁতক এৰিবই নোৱাৰা নহয়। বাৰাহঁতৰ কাৰণে ইমান পাগল, মই বোলো মোক আকৌ ভাল পোৱানে নোপোৱাবা। সেই কি যে কথা কোৱা, বাহঁতৰ স্থান বাহঁতৰ ওচৰত থাকিব, তোমাৰ স্থান তোমাৰ। কথা সিমানেই, তুমি আকৌ কি বুঢ়া বুলটা বুলগাইছা? দিগন্ত, মই তোমাক কথা এটা ক'ব খুজিছোঁ। মানে মই ভাবিছোঁ বাহঁতৰ বিয়াবিলাক আমি সৰু সুৰাকৈ কৰি দি দিওঁ, ভাত এসাঁজ খুৱাই খুৱাই দি দিওঁ। তেতিয়া মানে তোমাৰ টকা পইচাবোৰ ৰাহি হ'ব আৰু বাহঁতৰ বিয়াখনো হৈ যাব। সেই কি কথা কৈছা? নাই মই প্ৰতিজনীকে ধুমধামেৰে বিয়া কৰি পেলাই উলিয়াই দিম। তুমি এইবোৰ কথা চিন্তা কৰিবলৈ দৰকাৰ নাই নহয়, মই মেনেজ কৰিম নহয়। শুই থাকা দিয়া এতিয়া, মোৰ একেবাৰে টোপনিয়ে ধৰিছে আৰু। তুমি দেখোন আজি বৰ সোনকালে উঠিলা, আনকালেতো ইমান সোনকালে নুঠা। অঁ, উঠিছোঁ। মই সোনকালে উঠাৰ কাৰণে প্ৰব্লেম, দেৰিকৈ উঠিলেও প্ৰব্লেম। তোমাৰ কি মোৰ কাৰণে বহুত প্ৰব্লেম হৈছে নেকি? নাই তেনেকুৱা একো কথা নাই। নহয় আজি সোনকালে উঠিলা যে সেইকাৰণে সুধিলোঁ। অঁ, আজি উঠো বুলি উঠিছোঁ, কাৰণ মোৰ আজি দৰকাৰী কথা আছে তোমাৰ লগত। কালি তোমাক মই কি কৈছিলোঁ, তুমি অলপো গুৰুত্ব নিদিলা। টোপনি ধৰিছে বুলি শুই থাকিলা। তোমাৰ টোপনি ধৰাৰ বাবে মই তোমাক ডিষ্টাৰ্ব নকৰিলোঁ, কিন্তু মই আজি এই কথাবোৰ ক্লিয়াৰ কৰিব বিচাৰিছোঁ। মানে কি ক'ব বিচাৰিছা তুমি? মানে মই কালি যি কৈছিলোঁ সেইটো যাতে তুমি কৰা বুলি মই আশা ৰাখিলোঁ। শুনা, বিয়া কেইখন পাতিবৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব, কিমান কষ্ট হ'ব, সেই কথা হয়তো তোমাক মই বেলেগকৈ বুজাব নালাগে। গতিকে ভাত এসাঁজ খুৱাই খুৱাই তিনিওজনীকে এইখন ঘৰৰ পৰা উলিয়াই দিয়াৰ কথা ভাবিছোঁ। তুমিও তেনেকৈ ভাবিবা বুলি আশা কৰিছোঁ। সোনকালে এইকেইজনীক তেনেকৈ বিয়াখন দি ঘৰৰ পৰা উলিয়াই দিম বুলি ভাবিছোঁ। তুমি যাতে সিহঁতৰ ডাঙৰকৈ বিয়া পতাৰ কথা চিন্তা নকৰা, কৈ দিছোঁ। কি কথা ক'বলৈ আহিছা তুমি? মই ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছোঁ। মই আটাইকেইজনী বাকে মই সিহঁতৰ ধুমধামেৰে বিয়া পাতি মই এইখন ঘৰৰ পৰা উলিয়াই দিম। মই সিহঁতক কথা দিছোঁ। তুমি এনেকৈ ক'লে নহ'ব নহয়। তাৰ মানে মোৰ কথাৰ কোনো মূল্য নাই? তোমাৰ কথাৰ মূল্য নাই বুলি কোৱা নাই, কিন্তু এনেকুৱা আবুল তাবুল কথা কৈ মোৰ ওচৰত তোমাৰ কথাৰ মূল্য বিচাৰিবলৈ নাহিবা, বুজিছা? কাৰণ মই মোৰ বাইদেউহঁতক এইখন ঘৰৰ পৰা ধুমধামেৰে বিয়া পাতি দিম বুলি সপোন পুহি ৰাখিছোঁ। তুমি ইয়াত ক'লে নহ'ব নহয়। তোমাৰ প্ৰব্লেম কি? তোমাৰ পৰাটো মই একো বিচৰা নাই। তুমি তোমাৰ পইচাটো খৰচ কৰিব নালাগে, মই মোৰ পইচাহে খৰচ কৰিম। তাত তোমাৰ মাত মাতিবলৈ কি দৰকাৰ? তুমি মোক এনেকৈ ক'ব পাৰিলা? তোমাৰ টকা কি মোৰ নহয়? আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিতো মই এইবোৰ কথা ভাবিছোঁ। তুমি মোক তেনেকৈ ক'ব পাৰিছা? নেনা ঠিক কথাই কৈছে ভাইটি। বা তহঁতে মানে আমাৰ কথাবোৰ শুনি আছ? অঁ ভাইটি, তহঁতৰ কথাবোৰ আমি শুনি আছোঁ। বহুত দিনৰ পৰা দেখিও আছোঁ, সকলোবোৰ শুনিও আছোঁ। আমাৰ কাৰণে তহঁতৰ বহুত অসুবিধা হৈছে। নেনাই ঠিকেই কৈছে। আমাৰ বিয়া পাতি তোৰ টকা পইচাবোৰ খৰচ কৰিব নালাগে। আমাক ভাত এসাঁজ খুৱাই উলিয়াই দিলেই হ'ল। কিয়নো বাৰু তই এইবোৰ কথাত লাগি তাইৰ লগত কাজিয়া লাগি আছ, কচোন? তহঁতে মনে থাক। তহঁতে নাজানা নহয়, তাই ক'লে বুলি কি মই তহঁতক ভাত এসাঁজ খুৱাই ঘৰৰ পৰা উলিয়াই দিম? হা, এয়াই মোৰ কৰ্তব্য নেকি? হ'ব, এতিয়া ভায়েকৰ আগত কান্দি কাটি মোৰ ফলীয়া হৈ দেখুৱাব নালাগে। যতৰ সব আপোনালোকৰ কাৰণে আমাৰ দুটাৰ মাজত অশান্তি হৈছে। আপোনালোকৰ কাৰণে আমাৰ সুশান্তি নোহোৱা হৈছে। না, তোমাৰ অলপ বেছি হৈছে। মনে থাকা তুমি। তাই ঠিকেই কৈছে অ' ভাইটি, আমাৰ কাৰণে তহঁতৰ বহুত অসুবিধা হৈছে। তই কৈছিলি নহয় তোৰ বিয়াৰ আগতে আমাক বিয়া দি দিম বুলি। আচলতে আমি তেতিয়াই বিয়া হৈ যোৱাই ভাল আছিলে অ' ভাইটি, কিন্তু তোক অকলশৰীয়াকৈ এৰি থৈ যোৱা স্বাৰ্থত আজি আমি ইমান দিনে বিয়া নোহোৱাকৈ আছো। কিন্তু আজিহে অনুভৱ কৰিছোঁ আমি অত দিনে গুচি যাব লাগিছিল অ' ভাইটি। তেতিয়া অন্ততঃ তহঁতৰ অসুবিধা নহ'ল হত। বা প্লিজ, তহঁতে এনেকুৱাখন নকৰিবি। তাইৰ কথা শুনি তহঁতে এনেকৈ কটাখন নকৰিবিচোন। মই তহঁতৰ ভাইটো আজিও জীয়াই আছোঁ। তহঁতৰ বিয়াখন মই ধুমধামেৰে পাতিম বুলি কৈছোঁ। ধুমধামেৰে পাতি বিয়া দি উলিয়াই দিম। প্ৰতিজনীৰ লগতে যিমান বস্তু দিব লাগে সকলোবোৰ দিম। তাত কোনে মোক কি কৰে ময়ো চাম। অ' হয় নেকি? এয়াই তেতিয়াহ'লে তোমাৰ সেই সিদ্ধান্ত। শুনা, যদি তুমি মোৰ কথা নুশুনা, যদি তুমি মোৰ মতে একো নকৰা, তেতিয়াহ'লে তুমি মোক ডিভোৰ্চ দিবলৈ ৰেডি হৈ থাকা। মই তোমাৰ দৰে এজন মানুহৰ লগত কেতিয়াও থাকিব নোৱাৰো, যি কেৱল নিজৰ বায়েকহঁতৰ কাৰণে পগলা হৈ থাকে। কথাটোৰ বাবে মোক ডিভোৰ্চ দিবা? মই ডিভোৰ্চ দিম। এইটো মোৰ বাবে সৰু কথা নহয়, আপোনালোকৰ কাৰণে সৰু কথা হ'ব পাৰে। গোটেই জীৱনটো এনেকৈয়ে যাব নহ'লে মোৰ। মই ডিভোৰ্চ দিম যদি মোৰ কথা মতে তুমি একো নকৰা। ভাইটি প্লিজ, ভাইটি তই তাই যেনেকৈ কৈছে তেনেকৈয়ে কৰ। আমাৰ একো আপত্তি নাই। কিয় তই একেটা কথাতে লাগি আছ? নহয় বা, তহঁতে মনে থাক। ঠিক আছে, তুমি মোক ডিভোৰ্চ দিব বিচাৰিছা নহয়, দিয়া, মোৰ কোনো প্ৰব্লেম নাই। মই তোমাক ডিভোৰ্চ পেপাৰত চহী কৰি দিবলৈ সাজু হৈ আছোঁ। কাৰণ মই তোমাৰ দৰে এজনী স্বাৰ্থপৰ ছোৱালীৰ লগত ময়ো থাকিব নিবিচাৰোঁ। ইমান সহজে তুমি মোক ডিভোৰ্চ দিব পাৰিম বুলি কৈ দিলা? পাৰিম,
কিয় নোৱাৰিম তোমাৰ দৰে এজনী স্বাৰ্থপৰ ছোৱালীৰ লগত থকাতকৈ মই উৰে জীৱন মই অকলশৰে থকাটোৱে পচন্দ কৰিম যিজনী ছোৱালীয়ে মোৰ মৰমৰ বা কেইজনীক মোৰ পৰা আঁতৰাব বিচাৰিছে মোৰ মৰমৰ বা কেইজনীৰ লগত এটকা খৰচ হোৱাৰ বাবে ইমানখিনি আপত্তি কৰিছে সেইজনী ছোৱালীৰ লগত মই জীৱনটো কটাব নিবিচাৰোঁ তোমাৰ কথা যি কৰা মই তোমাক এৰিব পাৰিলেও মই মোৰ বাইদেউহঁতক এৰিব নোৱাৰোঁ কাৰণ মোৰ বাইদেউহঁতে নকৰা হ'লে আজি মই এই পৰ্যায় পাবলৈ কেতিয়াও সক্ষম নহ'লোহেঁতেন আৰে সিহঁতে নিজৰ পঢ়া শুনা সকলো ত্যাগ কৰি লোকৰ ঘৰত চাকৰণি কৰি লোকৰ গু মুখ ধুই মোক পঢ়ুৱাই শুনোৱাই ডাঙৰ দীঘল কৰিছে মোক একোৰে অভাৱ হ'বলৈ দিয়া এতিয়া সিহঁতে এসাঁজ নোখোৱাকৈ থাকিলেও মোক পেট ভৰাই খুৱাইছিল মাছে মঙেহে খুৱাইছিল এটাই ভায়েক বুলিয়ে তিনিজনে কিমান যে মৰম কৰিছিল কেতিয়াবা মই যদি কান্দো সিহঁতে লুকাই লুকাই কান্দি থাকে মোৰ চকুত চকু পাতি সিহঁতে দেখিব নিবিচাৰে সিহঁতে মোক ইমানেই মৰম কৰিছিল যে সিহঁতে নিজৰ পঢ়া শুনা সকলো শেষ কৰি সিহঁতে মোৰ বাবে কৰিছিল আৰু সেইকেইজনী বাৰ বাবে আজি মই সেই সামান্য কাম কৰিবলৈ লওঁতে তুমি মোক এনেকৈ বাধা দিবলৈ আহিছা গুচি যোৱা তুমি যি কৰা কৰি থাকা মই ডিভোৰ্চ পেপাৰত চহী কৰি দিবলৈ সাজু হৈ আছো ভাইটি কি কথা কৈ আছ তইবোৰ ইমান সহজ হা সংসাৰ এখন কৰাৰ পাছত এনেকৈ ডিভোৰ্চ দিয়াৰ কথা ভাবিব পাৰিছ তহঁতে দেখিছনে বাইদেউ কি কথা কৈ দিছে পটককে মইতো মানে কওঁ বুলি কোৱা নাছিলো নহয় ঘপককৈ ওলাই গ'ল মুখত ঘপককৈ ওলাওক বা তুমি কওঁ বুলিয়ে কোৱা বা নকওঁ বুলিয়ে কোৱা তাত মোৰ কোনো প্ৰব্লেম নাই মোৰ এক কথা তুমি যি কথা কোৱা মই তাকে মানিম কিন্তু মই মোৰ বাইদেউ কেইজনীক ধুমধামেৰে এইখন ঘৰৰ পৰা বিয়া দিয়াৰ কথাটো যদি তুমি মাত মাতা তেতিয়াহ'লে মই তোমাক ডিভোৰ্চ দিবলৈ সাজু আছো ভাইটি তই তেনেকৈ নকবি ভাইটি যিমান যি হ'লেও তাই এতিয়া তোৰ পত্নী আমাতকৈ তই এতিয়া তাইক গুৰুত্ব দিব লাগে তহঁত আজীৱন একেলগে থাকিবি দুয়ো সুখেৰে থাকিব লাগিব এনেকৈ যদি তহঁতৰ কাজিয়া হৈ থাকে কেনেকৈ জীৱনটো কটাবি হা প্লিজ ভাইটি তই আমাৰ কাৰণে তাইক ডিভোৰ্চ দিয়াৰ কথা নকবি তই তাইৰ কথা মানি ল ভাইটি আমাকনো কেইদিন পাবি আমি বিয়া হৈ গুচি যোৱাৰ পাছত তইতো তাইৰ লগতে আজীৱন থাকিব লাগিব তাইৰ কথা শুনিবি নিজৰ মানুহজনী কেতিয়াও বেয়া কথা নিশিকায় কেতিয়াও তোৰ ৰহিত চিন্তা নকৰে ভাইটি শুনিলানে তুমি মোৰ বাইদেউহঁতৰ কথা তুমি ইমান বেয়াকৈ কোৱাৰ পাছতো তুমি ইমান বেয়া ব্যৱহাৰ কৰাৰ পাছতো মোৰ বাইদেউহঁতে তোমাৰ প্ৰতি কিমান মৰম দেখিলা অলপ শিকা তোমাৰ দৰে এজনী ছোৱালী ইমান স্বাৰ্থপৰ বুলি ভবা হ'লে মই কেতিয়াও তোমাক বিয়া নকৰালো হয় যোৱা এতিয়া তুমি যি কৰা কৰি থাকা মই মোৰ সিদ্ধান্তত অটল মই মোৰ বাইদেউহঁতক মই ধুমধামেৰে বিয়া দিম বুলি কৈছোঁ দিমেই আৰু সিহঁতৰ লগত যিমান যি বস্তু দিব লাগে সকলোবোৰ দিম যৌতুকত বুজিলা মই নাযাওঁ মই কেনেকৈ লৈ যাম আমাৰ বিয়া হোৱা এবছৰ হৈছে এতিয়া যদি মই তোমাৰ লগত ডিভোৰ্চ দি গুচি যাওঁ মানুহে মোক কি বুলি ক'ব নাই মই তোমাক ডিভোৰ্চ দিলোঁ মোৰ ভুল হৈছে মোক ক্ষমা কৰি দিয়া এনে অভিনয় কৰি চকু পানী টুকি দেখুৱাব নালাগে তোমাৰ যদি সঁচাকৈ তোমাৰ ভুল কৰিছে যেন অনুভৱ হৈছে তেতিয়াহ'লে তুমি মোৰ বাইদেউহঁতৰ ওচৰত ক্ষমা বিচাৰা আৰু কথা দিয়া যাতে বাইদেউহঁতৰ কাৰণে কিবা এটা কৰিব ওলালে তুমি যাতে কেতিয়াও বাধা নিদিয়া মই সঁচাকৈ কৈছোঁ বাইদেউ আপোনালোকে মোক ক্ষমা কৰি দিয়ক সঁচাকৈ আপোনালোকে ইমান কষ্ট কৰি ইমান ত্যাগ কৰি দিগন্তৰ বাবে সকলো কৰিলে যাৰ বাবে সি আজি ডক্তৰ হ'ব পাৰিলে আৰু মই সেইকেইজনী বাকে ইমান বেয়া ব্যৱহাৰ কৰিলোঁ মই সঁচাকৈ কৈছোঁ মোৰ অন্তৰৰ পৰা আপোনালোকক ক্ষমা বিচাৰিছোঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক বাইদেউ নাই তোমাক আমি একো বেয়া পাই থকা নাই কিন্তু মনত বৰ দুখ লাগিছিল তোমাৰ পৰা এখাৰী ভাল মাতে আমি আশা কৰিছিলোঁ তোমালোকৰ পৰা টকা পইচা আমাক নালাগে তোমালোকৰ এখাৰী ভাল মাত পালে আমি সদায় সুখী মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল মই আৰু আপোনালোকক কেতিয়াও এনেকুৱা নকৰোঁ আমি দিগন্ত আৰু মই মিলি আপোনালোকৰ বিয়া কেইখন ধুমধামেৰে পাতিম মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল মই আৰু আপোনালোকৰ লগত কেতিয়াও এনেকুৱা ব্যৱহাৰ নকৰোঁ দিগন্ত মই তোমাক কথা দিছোঁ মই কেতিয়াও তোমাক এনেকুৱা কথা হাকা বাধা নকৰোঁ দিগন্ত প্লিজ তুমি মোক ক্ষমা কৰি দিয়া বাৰু তেতিয়াহ'লে তুমি যদি সঁচাকৈ তোমাৰ অন্তৰৰ পৰা তুমি দুখ কৰিছোঁ বুলি অনুভৱ কৰিছা তেতিয়াহ'লে মই তোমাক প্ৰথমবাৰৰ বাবে ক্ষমা কৰি দিছোঁ কিন্তু মনত ৰাখিবা মোৰ কথাত যাতে তুমি কেতিয়াও এনেকৈ হকা বাধা নকৰা সেইটো কিন্তু সদায় মনত ৰাখিবা কথা দিছোঁ দিগন্ত কেতিয়াও মই তোমাক এইবোৰ কথাত হকা বাধা নকৰোঁ মই কথা দিছোঁ আজি মোৰ মনটো ভাল লাগিছে তুমি যে কথাবোৰ বুজি পালা এতিয়া আৰু ৰৈ থকাৰ কোনো প্ৰয়োজনেই নাই এতিয়া বাইদেউহঁতৰ বিয়াৰ যা যোগাৰ কৰাৰহে কথা আৰু নে কি কোৱা দিগন্ত এতিয়া আমি ধুমধামেৰে বাইদেউহঁতৰ বিয়াখন পাতিবৰ বাবে আমি যোজা চলাবই লাগে আৰু অৱশেষত নীনাই নিজৰ ভুলবোৰ বুজি পাই সকলোৰে ওচৰত ক্ষমা বিচাৰিলে আৰু তাই নিজৰ দোষটো স্বীকাৰ কৰাৰ বাবে সকলোতে ক্ষমা কৰি দিলে আৰু সিহঁতৰ তিনিওজনীৰে বিয়াখন ধুমধামেৰে পাতি দিলে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্ট এটা কৰি জনাব দেই আকৌ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনীলৈ আহি আছোঁ
ধন্যবাদ।